5 লাখ পৰ্যটক আৰু 10 কোটিৰো অধিক ৰাজহ সংগ্ৰহেৰে পূৰ্বৰ সকলো অভিলেখ ভংগ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ 2024-25 পৰ্যটন বৰ্ষত পূৰ্বতকৈ 20% বৃদ্ধি হ'ল পৰ্যটকৰ সংখ্যা দুগুণ বৃদ্ধি পালে বিদেশী পৰ্যটকৰ সংখ্যা আৰু এই কথা জনালে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই তদুপৰি সময়ছোৱাত সংগ্ৰহ হ'ল 10 কোটিৰো অধিক ৰাজহ 15 বছৰ পাছত পানবাৰী সংৰক্ষিত বনাঞ্চল পৰ্যটকৰ বাবে মুকলি কৰাৰ উপৰিও পৰ্যটনৰ গুণগত মান উন্নত কৰাৰ চেষ্টাই কাজিৰঙাৰ পৰ্যটনক অধিক মাত্ৰা দিছে বুলি মন্তব্য কৰিলে সঞ্চালক সোণালী ঘোষে Thank you so much. আমাৰ এবাৰ এটা মানে প্ৰায় কবলৈ গলে ৰেকৰ্ড ব্ৰেক হৈ আছে এভৰি ইয়াৰ আমাৰ এটা ইনক্ৰিজ হয় এটো আমি গম পাওঁ কি আমাৰ টুৰিজমৰ এটা ইনক্ৰিজ হয় কিন্তু এবাৰ আমাৰ যেটো হ'ল আমি দেখিলো কি আমাৰ প্ৰায় 20% মান ইনক্ৰিজ হৈছে আৰু মেইন আমাৰ হ'ল কি ফৰেনাৰ্স আমাৰ প্ৰায় ডাবল মানে যোৱাবাৰ আৰু এবাৰৰ মাজত এতিয়া বহুত এটা ডিফাৰেন্স আহিলে এতিয়ালৈকে আমাৰ এপ্ৰিল 24ৰ পৰা এতিয়ালৈকে আমাৰ প্ৰায় 4,89,000 মানে আমি 5 লাখ ধৰি ল'ব পাৰো আমাৰ টুৰিষ্ট আহিছে যেটো আমাৰ যোৱাবাৰ এপ্ৰিললৈকে এই এপ্ৰিল